উগ্ৰ হিন্দুত্বৰ প্ৰভাৱত ভাৰতৰ শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাত গোবৰ লেপন চৰকাৰী হস্তক্ষেপৰ বিৰোধিতাৰে আমেৰিকাৰ শিক্ষানুষ্ঠানৰ চৰকাৰলৈ মুকলি চিঠি বিশ্বজুৰি চৰ্চিত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সাহসী সিদ্ধান্ত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব বিশ্ববিদ্যালয়ৰ কাম-কাজত মুকলি চিঠি লিখি ট্ৰাম্প প্ৰশাসনক স্পষ্ট কৰিলে বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত হাৰ্ভাৰ্ডে পাৰিলে ভাৰতৰ শিক্ষানুষ্ঠানবোৰে পাৰিবনে শেহতীয়াকৈ বিশ্বৰ আগশাৰীৰ আৰু প্ৰসিদ্ধ শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এক সাহসী সিদ্ধান্ত আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে বিশ্ববিদ্যালয়খনৰ ওপৰত জাপি দিয়া কিছুমান নিৰ্দেশনা মানি নচলে বুলি স্পষ্টকৈ জনাই দিছে এখন মুকলি চিঠিৰ যোগেদি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সভাপতি এলেন এম গাৰ্বাৰে দ্য প্ৰমিছ অফ আমেৰিকান হায়াৰ এডুকেশ্যন শীৰ্ষক এক মুকলি চিঠিৰ জৰিয়তে প্ৰশাসনক জনাই দিছে এই কথা উচ্চ শিক্ষাৰ মূল মন্ত্ৰ স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ ৰক্ষাৰ বাবে ট্ৰাম্প প্ৰশাসনৰ নিৰ্দেশনাবোৰ মানি নচলে বুলি জানিবলৈ দিছে চিঠিখনত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে আমেৰিকান চৰকাৰৰ কিছুমান দাবী মানি নলয় যিবোৰ দাবীয়ে বিশ্ববিদ্যালয়ৰ স্বাধীনতা মত প্ৰকাশ আৰু শৈক্ষিক মূল্যবোধৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ট্ৰাম্প প্ৰশাসনৰ দাবীসমূহৰ ভিতৰত আছিল বিশ্ববিদ্যালয়ৰ অধ্যাপক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত মতামত বক্তব্য আৰু কাম-কাজৰ ওপৰত গভীৰ পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্তিমূলক নীতিৰ তীক্ষ্ণ পৰ্যালোচনা কৰা আৰু বিশেষ চিন্তাধাৰাৰ লোকসকলক লক্ষ্য কৰা গাৰ্বাৰে এই দাবীসমূহক বৌদ্ধিক স্বাধীনতাৰ ওপৰত হস্তক্ষেপ বুলি অভিহিত কৰে মুকলি চিঠিখনত তেওঁ লগতে উল্লেখ কৰে যে শিক্ষা প্ৰতিষ্ঠানৰ কাম হ'ল চিন্তা বিতৰ্ক আৰু মুক্ত জ্ঞানৰ পোষণ কৰা চৰকাৰী আদেশ অনুসৰি কাম কৰা শিক্ষানুষ্ঠানৰ কাম নহয় বিশ্ববিদ্যালয়খনৰ এই সাহসী সিদ্ধান্তৰ পিছত দেশ বিদেশৰ বহু বিদগ্ধ ব্যক্তি আৰু প্ৰতিষ্ঠানে সমৰ্থন আগবঢ়ায় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই গাৰ্বাৰৰ এই সিদ্ধান্তৰ প্ৰশংসা কৰি ইয়াক মৌলিক অধিকাৰৰ এক উদাহৰণ বুলি উল্লেখ কৰে বাৰাক ওবামাই কয় যে বিশ্ববিদ্যালয়সমূহে যদি স্বাধীনভাৱে চিন্তা কৰিব নোৱাৰে তেন্তে বিজ্ঞান কলা সমাজ বিজ্ঞান বা অৰ্থনীতিত কোনো গৱেষণাই আগবঢ়াব নোৱাৰে গাৰ্বাৰে স্পষ্টকৈ উল্লেখ কৰে যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে যিকোনো ধৰণৰ বৈষম্য ঘৃণা আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে সদায় কঠোৰভাৱে কাম কৰি আহিছে আৰু আগলৈও এই নীতিৰ কোনো পৰিৱৰ্তন নহয় তেওঁ লগতে এয়াও কয় যে সেই কাৰ্যসূচী বিশ্ববিদ্যালয়ে নিজৰ নীতি অনুসৰি চলাই নিব চৰকাৰৰ নিৰ্দেশ অনুসৰি নহয় হাৰ্ভাৰ্ডৰ এই সিদ্ধান্ত আমেৰিকান উচ্চ শিক্ষাৰ ইতিহাসত এক মাইলৰ খুঁটি হৈ ৰব এই সিদ্ধান্ত কেৱল ৰাজনৈতিক পৰিপ্ৰেক্ষিতত নহয় শৈক্ষিক পৰিসৰত চৰকাৰী হেঁচা নোহোৱা কৰাৰ দিশতো বিশ্বজুৰি এক গভীৰ প্ৰভাৱ পেলাব হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এনে সাহসী সিদ্ধান্তৰ বিপৰীতে আলোচনা হৈছে ভাৰতৰ শিক্ষানুষ্ঠানবোৰে কেতিয়া গ্ৰহণ কৰিব এনে নীতি উগ্ৰ হিন্দুত্বৰ আদৰ্শৰে পৰিচালিত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নীতি শিক্ষানুষ্ঠানৰ পৰিসৰতো বিয়পাবলৈ গৈ যি সময়ত মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাৰ দেৱাল গোবৰেৰে লেপি দিয়া হৈছে যি সময়ত পাঠ্যপুথিৰ পৰা মোগল শাসনৰ অধ্যায়বোৰ আঁতৰাই পেলোৱা হৈছে সেই সময়ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে দেখুওৱা এই আদৰ্শ ভাৰততো চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ভাৰতৰ শিক্ষানুষ্ঠানবোৰতো চৰকাৰী হস্তক্ষেপ চলাবলৈ দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ অহাৰ সময়ত প্ৰশ্ন উত্থাপন হৈছে ভাৰতৰ শিক্ষানুষ্ঠানবোৰ চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত হ'ব পাৰিবনে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট